নমস্কাৰ মই ডক্টৰ ৰাহুল জেন আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম এটা খুব গুৰুত্বপূৰ্ণ বিষয় যেটো হল হেলিটোসিস বা মুখৰ দুৰ্গন্ধ আপোনাৰো এনেকুৱা হয় নেকি আপুনি কাৰোবাৰ লগত কথা পাতি থাকোতে তেওঁ আতৰি যায় নাইতুবা আপুনি নিজৰ মুখৰ দুৰ্গন্ধৰ বাবে নিজে লাজ পায় চিন্তা নকৰিব আজি এই ভিডিঅটোৰ শেষলৈকে আপুনি জানি পাব এই সমস্যাৰ সমাধান আৰু সাবস্ক্ৰাইব বাটনটো টিপিবলৈ পাহৰি নাযাব হেলিটোসিস মানে হৈছে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ এইটো কিন্তু একো লাজৰ কথা নহয় 80% মানুহৰে এই সমস্যা আছে জানেনে পোৱা উঠি আপোনাৰ মুখত এটা দুৰ্গন্ধ হয় হেতুও হেলিটোসিসৰ এটা প্ৰকাৰ কিন্তু এটো যদি গোটেই দিনটো থাকে তেন্তে চিন্তাৰ বিষয় আপুনি জানেনে আমাৰ মুখৰ ভিতৰত 700ৰো অধিক বেক্টেৰিয়া থাকে এই বেক্টেৰিয়াবোৰে আমাৰ মুখৰ দুৰ্গন্ধৰ এটা মূল কাৰণ এতিয়া আহো আমি মুখ্য কাৰণ সমূহলৈ প্ৰথম কাৰণটো হৈছে দাঁতৰ অপৰিচ্ছন্নতা প্ৰথম আৰু সবাতোতকৈ মুখ্য কাৰণ হৈছে দাঁত সঠিকভাৱে পৰিষ্কাৰ নকৰা দাঁতৰ ফাকত খাদ্যকণা জমা হয় আৰু বেক্টেৰিয়া হেবোৰ খায় আৰু দুৰ্গন্ধৰ সৃষ্টি কৰে মানে বেক্টেৰিয়াই আপোনাৰ মুখত পাৰ্টি কৰি আছে আৰু আপুনি হেতুৰ গন্ধটো পাই আছে দ্বিতীয় কাৰণটো হৈছে খাদ্য প্ৰণালী পিয়াজ নহৰু মছলাযুক্ত খাদ্য খালে আমাৰ মুখত দুৰ্গন্ধ হয় এটো আমি সকলোৱে জানো কিন্তু জানেনে মিঠাই মাছ মাংস চিজ কফি এইবোৰ খালেও আমাৰ মুখত দুৰ্গন্ধ হ'ব পাৰে আকৌ ধূম্ৰপান আৰু মদ্যপানটো আছে তৃতীয় কাৰণটো হৈছে স্বাস্থ্যগত সমস্যা এটো এটা গুৰুতৰ বিষয় দাঁতৰ পোক আলুৰ ৰোগ কাণ নাক ডিঙিৰ সংক্ৰমণ আৰু আনকি ডায়াবেটিসেও আমাৰ মুখত দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে কিন্তু চিন্তা নকৰিব এইবোৰৰো সমাধান আছে এতিয়া আহিছো সবাতোতকৈ গুৰুত্বপূৰ্ণ অংশটো সমাধান দৈনন্দিন যত্ন দিনত দুবাৰকৈ সঠিকভাৱে ব্ৰাছ কৰিব ঘুৰি ঘুৰি ব্ৰাছ নকৰিব পাৰিলে আইনাৰ সন্মুখত থিয় হৈ পিনে ব্ৰাছ কৰিব আৰু এটো ধ্যান ৰাখিব যাতে আপুনি সকলো দাঁতে ভালদৰে ব্ৰাছ কৰিছে জিভা পৰিষ্কাৰ কৰক এটো খুবেই গুৰুত্বপূৰ্ণ জিভাত সবাতোতকৈ অধিক বেক্টেৰিয়া থাকে সেইবাবে জিভা স্ক্ৰেপাৰ ব্যৱহাৰ কৰক পৰ্যাপ্ত পানী খাওক দিনে 8-10 গিলাস পানী কমকৈ খালে মুখ শুকায় আৰু বেক্টেৰিয়া বৃদ্ধি হয় ঘৰুৱা প্ৰতিকাৰ লং চুবাওক প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল নেমুৰ ৰস এসিডিক গুণে বেক্টেৰিয়া মাৰে ইলাইচি সুগন্ধ আনে তুলসী পাত আমাৰ ঘৰতে আছে খুবেই কাৰ্যকাৰী খাদ্য প্ৰণালীৰ পৰিৱৰ্তন এৰাই চলিব অধিক পিয়াজ নহৰু কেঁচা মাছ মাংস অত্যাধিক মিঠা বস্তু খাব সেউজীয়া শাক-পাচলি ফল-মূল বিশেষকৈ আপেল দৈ আৰু প্ৰবায়োটিক আৰু হয় খোৱাৰ পিছত কুহুমীয়া গৰম পানীত নিমখ মিহলাই কুলি কৰিব পাহৰি নাযাব ভিউৱাৰ্ছ মই আপোনালোকৰ বাবে 5 দিনৰ চ্যালেঞ্জ লৈ আহিছো প্ৰথম দিনত দুবাৰকৈ ভালদৰে দাঁত সফা কৰিব লগতে জিভা পৰিষ্কাৰ কৰিব দ্বিতীয় দিনত 8 গিলাসকৈ পানী খাব তৃতীয় প্ৰতিদিনে এটা আপেল খাব চতুৰ্থ শুবলৈ যোৱাৰ আগত লং চুবাব পঞ্চম খোৱাৰ পিছত প্ৰত্যেকবাৰে কুলি কৰিব কমেন্টত জনাব কোনে এই চ্যালেঞ্জটো লৈছে এতিয়া এটা গুৰুত্বপূৰ্ণ কথা এই সকলোবোৰ কৰাৰ পিছতো যদি সমস্যা থাকি যায় তেন্তে ডক্টৰৰ ওচৰলৈ যাব লাগিব বিশেষকৈ যদি দাঁতৰ বিষ হয় মুখত ঘা হয় দাঁতৰ আলু ফুলি যায় বা তেজ ওলায় তেন্তে লাজ নকৰি দন্ত চিকিৎসকৰ ওচৰলৈ যাব আৰ্লি ট্ৰিটমেন্ট ভাল ৰিজাল্ট তো ভিউৱাৰ্ছ আজিৰ এই ভিডিঅটোত আমি জানিলো হেলিটোসিস কি আৰু কিয় হয় সহজ সমাধানবোৰ ঘৰুৱা প্ৰতিকাৰ আৰু 5 দিন চ্যালেঞ্জ মনত ৰাখিব এই সমস্যা সঠিক যত্নৰে 100% সমাধান হয় আত্মবিশ্বাস হেৰুৱাব নালাগে আপোনালোকৰ অভিজ্ঞতা কমেন্টত শেয়াৰ কৰক কোনো প্ৰশ্ন থাকিলে সুধিব ভিডিঅটো ভাল লাগিলে লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপিবলৈ পাহৰি নাযাব তেতিয়ালৈকে সুস্থ থাকক ভালে থাকক ধন্যবাদ